হেল্ল' ফ্ৰেণ্ডছ, যিহেতু আজি 3:30তে খুব বেছি পোহৰ হৈ গ'ল আৰু যিহেতু এতিয়া খুব ভৰ দুপৰীয়া নহয়নে, সেইকাৰণে মই আজি আহিলোঁ বেলকনিত পঢ়িব। আৰু পঢ়ি মই আজি 3:30ত পৰা আছামিজ লিটাৰেচাৰত হয়তো যিহেতু প্ৰাক শংকৰী যুগৰ মধ্য যুগৰ সাহিত্য, প্ৰাক মধ্য যুগৰ সেই সাহিত্যখিনিৰ বিষয়ে মই অলপ চালোঁ আৰু ৰিভাইজ মাৰিলোঁ। আৰু তেনেকৈ মই পঢ়ি থাকোঁতে 4:30 হ'ল। 4:30তে একেবাৰে ৰ'দে আহি মোৰ চকুত ধৰিলে আৰু মই ভাবিলোঁ সেইকাৰণে মই আজি ভিতৰতে এতিয়া আকৌ পঢ়োঁগৈ। আৰু ভিতৰত পঢ়িবলৈ আহি মই ভাবিলোঁ, যিহেতু মই একোৱে খোৱা নাই, আগদিনা যিহেতু আমাৰ ছিনিয়ৰসকলৰ ফেয়াৰৱেল আছিল, সেইকাৰণে মই ভাবিলোঁ আজি হয়তো চাগে ব্ৰেকফাষ্ট কৰোঁতে হোষ্টেলত দেৰি হ'ব পাৰে, কাৰণে মই হৰলিক্সকে গলিবৰ কাৰণে মই কুহুমীয়া পানীখিনি এনেধৰণে কাপটোত দিলোঁ আৰু ধুনীয়াকৈ মোৰ কাৰণে গলিব চেষ্টা গলি কৰি আৰু ধুনীয়াকৈ তাৰ লগত খাবলৈ মগু ল'লোঁ। আৰু মগু লোৱাৰ পিছত মই আকৌ নন্দ ডাইনেষ্টিৰ বিষয়ে পঢ়িলোঁ। যিহেতু মই SPM IS একাডেমীত কোচিং কৰিছিলোঁ আৰু তাতে যিহেতু আমাক কেইবাখিনিও বুকছ প্ৰভাইড কৰিছিল, তাৰ ভিতৰত আছাম পেডিয়াৰ বুকছখন মই ফ'ল' কৰোঁ আৰু কাৰণ আছাম ৰিলেটেড বহুতখিনিয়ে আছে আৰু তাত ধুনীয়াকৈ বহলাই সকলোখিনি দিয়া আছে অধিক তথ্য সহকাৰে। আৰু মই তেনেকৈ খাইছোঁ, কৰিছোঁ আৰু আছাম পেডিয়াৰ সেই পাৰ্টখিনি মই চাইছোঁ। যিহেতু মই ভাবিছোঁ এইবাৰ যদি মোৰ সময় হয়, যদি মোৰ কপালখন মিলে, মোৰ যদি আৰু একো পৰীক্ষা নাহে আৰু মোৰ মাষ্টাৰ্ছৰো, তেতিয়া মই SI এক্সামটো দিম বুলি ভাবিছোঁ। আৰু সেনেকৈ আছাম পেডিয়াৰটো কমপ্লিট পঢ়িলোঁ। তাৰপিছত মই আৰম্ভ কৰিলোঁ ইণ্ডিয়ান পলিটি। আৰু ইণ্ডিয়ান পলিটিটো হয়তো পঢ়িলে শেষেই নহয় আৰু চবতকৈ মোৰ ভাল লাগে পলিটি পঢ়িয়ে। চ' ইণ্টাৰেষ্টিং হয় ছাবজেক্টটো, যিহেতু মোৰ গ্ৰেজুৱেশ্যনতো আছিল জেনেৰিক পলিটিকেল চায়েন্স আৰু ভাল লগা এটা মোৰ অতিকৈ ছাবজেক্ট হয় পলিটিকেল চায়েন্স। নাজানো মই কিয় গোটেইকেইটা ছাবজেক্টতো মই পলিটি ছাবজেক্টটো বহুত বেছি কভাৰ কৰোঁ। তো আগৰ বাৰতো মই APSC যেতিয়া প্ৰিলিমছ দিছিলোঁ, তেতিয়া মই পলিটিতে বেছি কভাৰ কৰি মই অলপ মাৰ্কছখিনি গোটাব সক্ষম হৈছিলোঁ। আৰু এতিয়া মই ভাবিলোঁ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটোৰ বিষয়ে পঢ়িম আৰু পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো মই অলপ সংক্ষিপ্তকৈ চাব চেষ্টা কৰিলোঁ। যিহেতু মই তেনেকৈ আগতে ইমান খৰচি মাৰি পঢ়া নাছিলোঁ, এই লেচনটো 2-3বাৰ তেনেকৈ পঢ়িছিলোঁ। তো তেনেকৈ পঢ়ি আছোঁ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো। যিহেতু পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো মই পঢ়ি আছোঁ, যদিও মোৰ কিন্তু মনটো উৰি আছে মোৰ আৰ্টিকলছবোৰ আৰু ৰাইটছবোৰক লৈ। যিহেতু হিউমেন ৰাইটছৰ যিখিনি আৰ্টিকল, কোনটো আৰ্টিকল ক'ত আছে, মই সদায় যেতিয়া পঢ়ি থাকোঁ সেইখিনি মোৰ যিখিনি জেনেৰেলি আমি জানিব লাগে ৰাইটছসমূহ, সেইখিনিৰ বিষয়ে ভাল ধৰণে মনত থাকে। আৰু এতিয়া ধৰি লওক ফৰ এক্সাম্পল প্ৰপাৰ্টি ৰাইটছ, সেইটোৰ ক্ষেত্ৰত মোৰ খেলি মেলি লাগে, মাজতে মই পাহৰি যোৱা নিচিনাই হয়, আকৌ মনত থাকে, আকৌ কনফিউজ হৈ যাওঁ। যেতিয়া অবজেক্টিভ দিয়ে তেতিয়াহে মনত থাকে, কিন্তু আমি প্ৰতিটো বস্তু অবজেক্টিভতো মনত ৰখাটো আমাৰ প্ৰয়োজন নহয়, হয়নে? কিন্তু আমি বহলাইও জানিব লাগিব। সেইকাৰণে মই ভাবিলোঁ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো মই যেনেকৈ নহওক মই এইকেইটা পেজৰ ওপৰতে আজি খৰচি মাৰি আকৌ মই সেইকেইটালৈ যাওঁ। তাৰপিছত মই ধুনীয়াকৈ আহিলোঁ মই আকৌ ৰাইটছসমূহ চালোঁ হিউমেন ৰাইটছৰ, আৰু সেই ৰাইটছখিনি মই আকৌ পঢ়িলোঁ মই এইখিনি একেবাৰে বহুতবাৰ ৰিপিট কৰিছোঁ। যিহেতু মই গ্ৰেজুৱেশ্যন টাইমতো মই বহুত বেছি পঢ়িছিলোঁ, মাজতে মোৰ বেমাৰ হওঁতেও এবাৰ গেপ পৰি গৈছিল পলিটিখন ফ'ল' কৰোঁতে। তো হিউমেন ৰাইটছখিনি মই চালোঁ। তো তেনেকৈ আৰু যদি আপোনালোকক মই এটা কথা কওঁ, এতিয়া যদি আমি অসম চৰকাৰৰ যিকোনো এক্সামৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় সংবিধানখন আৰু এই সংবিধানখনৰ প্ৰণেতাসকল বা সংবিধানখন আমি গোটেইখিনি চালে হয়তো আমাৰ তাৰ ভিতৰত যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহকে কিয় আমি হয়তো পাৰিমেই, নহয়নে? আৰু সেইকাৰণে মই ভাবিলোঁ ভাৰতীয় সংবিধানৰ সেই পাৰ্টটো মই ধুনীয়াকৈ অলপ ৰিভাইজ দিওঁ তাতে। কিন্তু যিহেতু ইণ্ডিয়ান পলিটিখনত বহুত বেছি বহলাইও থাকে, কিছুমান আমি নজনা কথাও 2-এটা সন্নিৱিষ্ট হৈ থাকে, যিহেতু আমি এটা বা দুটাহে পাৰোঁ। আৰু তেনেকৈ গোটেইখিনি মই চালোঁ। তাৰপিছত চাই হোৱাৰ পিছত মই এনেধৰণে ধুনীয়াকৈ
পঢ়িলোঁ, যিহেতু মই আজি ভইচটো দিবলৈ একেবাৰে মোৰ মনটো বেয়া হৈছে। তাৰপিছত এনেকৈ পঢ়িলোঁ আৰু পঢ়ি থকাৰ মাজতে আৰু ৰিভাইজ দি থকা নিচিনা হৈছে, যিহেতু ইণ্ডিয়ান পলিটিখন হয়তো সকলোৱে টাফ পায়, ময়ো টাফ পাওঁ বাৰু, কিন্তু একেবাৰে ইজি বুলিও নাপাওঁ, কিন্তু ইণ্টাৰেষ্টিং হয় মোৰ কাৰণে এই ছাবজেক্টটো। এনেধৰণে পঢ়িলোঁ আৰু মই ভাবোঁ আপোনালোকেও ভাৰতীয়, যিহেতু আমি ভাৰতীয় নাগৰিক নহয়নে, আৰু কিন্তু আমি সেইকাৰণে নাগৰিক সেইটো কাৰণে নিজৰ সংবিধানখনৰ বিষয়ে সেইটো যে জানিবই লাগিব, আৰু সেইকাৰণে পৰচি মাৰি পঢ়াটো মই ভাবোঁ খুবেই বেছি জৰুৰী। তাৰপিছত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰু চিটিজেনশ্বিপৰ বিষয়ে অলপ পঢ়িলোঁ। আৰু চিটিজেনশ্বিপৰ বিষয়ে পঢ়ি থাকোঁতে মই ডাইৰেক্টিভ যিখিনি আমাৰ পলিচি আছিল হয়নে, আৰু সেই পলিচিখিনিৰ বিষয়ে অলপ চালোঁ, চালোঁ, চাই পিছত খুব বেছি মোৰ টোপনি ধৰিল, যিহেতু আজি মই বহুত বেছি সোনকালে উঠিলোঁ, ৰাতিটো মোৰ শুৱা ভালকৈ নহ'ল। তেনেকৈ ইণ্ডিয়ান পলিটিখন মই খুবুচা লাগি অকণমান পঢ়িলোঁ, আৰু পঢ়াৰ পিছত মই ভাবিলোঁ এতিয়া কি পঢ়িম, লুথেনখন ফ'ল' কৰোঁ নে মই গ্ৰামাৰ ফ'ল' কৰোঁ, নে মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰোঁ। আৰু শেষত মই সিদ্ধান্ত কৰিলোঁ যে GS পেপাৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেইখিনি মই এতিয়া অলপ ছল্ভ কৰা পেপাৰখিনি মই অলপ চাম, তো সেইকাৰণে মই বুকছখন ফ'ল' কৰিলোঁ, আৰু মই আজি GS পেপাৰ 1 2014 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনি, যিহেতু ইয়াত আনচাৰে সেতি আছে, আৰু সেইকাৰণে মই এই বুকছখনত যিহেতু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহ আছে, আৰু সেইকাৰণে মই ভালধৰণে 2014 এই পেপাৰ আৰু 16 পেপাৰখন ধুনীয়াকৈ মই উলিয়াই ফাৰ্ষ্টে মই 2014 পঢ়িব মই চেষ্টা কৰিলোঁ, আৰু 2014 মই অলমষ্ট আজি মই শেষ কৰি দিলোঁ এনেকৈ পঢ়ি। তাৰপিছত মই 2016 GS পেপাৰ 1খন ফ'ল' কৰিলোঁ, আৰু GS পেপাৰ 1খনত চবতকৈ আজি ৰাতিপুৱাই পঢ়ি এটাই মোৰ ভাল লাগে, মোৰ বহুত বেছি নজনা, আজি মই কিছুমান কুৱেশ্যন মই দেখাও নাছিলোঁ বা শুনাও নাছিলোঁ নিচিনা হ'ব লাগিব, সেনেকুৱা নিচিনা কিছুমান কথা মই জানিলোঁ, আৰু সেই কুৱেশ্যন টপিকটোৰ ওপৰত মই গুগলতো অলপ চাৰ্চ কৰিলোঁ, চাৰ্চ কৰি সেই বিষয়ে মই অকণমান জানিলোঁ, সেইখিনি মই পিছৰ ভিডিঅ'টোত বাৰু ক'ম, যিহেতু মই ভিডিঅ'ৰ ক্ষেত্ৰত ভিডিঅ' প্ৰস্তুত কৰি থকাৰ ক্ষেত্ৰত মোৰ কাৰণে ইমানবোৰ সম্ভৱ নহয়, তথাপিও পৰাপক্ষত মই চেষ্টা কৰিছোঁ ওচৰতে ফোনটো ৰাখি, যিহেতু মই হোষ্টেলত থাকোঁ, আৰু এনেকৈ 2016 পেপাৰখন মই ছল্ভ কৰিব চেষ্টা কৰিলোঁ। কিতাপতে আছে আছামিজ আৰ্ট এণ্ড কালচাৰ, আৰু সেই আৰ্ট এণ্ড কালচাৰ যিসকল বিভিন্ন নৃত্যসমূহ কোনটো জনগোষ্ঠী, সেইসমূহৰ বিষয়েও অকণমান থোৰতে চাব চেষ্টা কৰিলোঁ। তাৰপিছত এইখনতে যিহেতু সকলোখিনি জিকে চমুকৈ বিৱৰণ আছে, তো মই এনভাইৰনমেণ্ট এণ্ড ইক'লজি অফ আছামৰ বিষয়ে অলপ চালোঁ, তাৰপিছত এৱাৰ্ড উইনাৰসকলৰ কুৱেশ্যন, আৰু মেডিয়া ট্ৰেন্সপ'ৰ্ট এণ্ড কমিউনিকেশ্যন ইন আছাম, এডুকেশ্যন ইন আছাম, ছায়েন্স এণ্ড টেকন'লজি ইন আছাম, আৰু স্পৰ্টছ ইন আছাম, গ্ৰেট পাৰ্চনেলিটি অফ আছাম, ট্ৰাইবছ কাষ্টম এণ্ড ফেষ্টিভেল অফ আছাম, এইখিনিৰ বিষয়ে যিহেতু কুৱেশ্যন সন্মিলনী কৰি মিক্সাৰ কৰি কুৱেশ্যনসমূহ আছে, আৰু সেইখিনি মই অলপ পঢ়িলোঁ, আৰু কিছুমান নজনা কুৱেশ্যনো দেখিলোঁ, আৰু নতুন কিছুমান এৱাৰ্ডছ উইনাৰসকলক এইখন কিতাপত সংযোজন কৰা আছে, আৰু সেই সকলৰ বিষয়ে জানিলোঁ, বিশেষকৈ খেল জগতৰ ক্ষেত্ৰত কেতিয়া কোনে কি এৱাৰ্ড পাইছিল, আমি যিহেতু নিউজসমূহ দেখি থকাসমূহ পাওঁ, আৰু বাকী কিছুমান আমি খবৰ আমি নাপাওঁ, আৰু সেইসমূহৰ বিষয়ে এইখন কিতাপত মই খুব বেছি ধুনীয়াকৈ পালোঁ, অবজেক্টিভত আছে, খুব ভাল লগা এখন
কিতাপ বুলিয়ে ক'ব লাগিব। মই আপোনালোকক ক'ম বাৰু কিতাপখনৰ নাম কি কথা মই নেক্সট ভিডিঅ'ত। হয়তো আপোনালোকৰ ওচৰতো থাকিব পাৰে, যিহেতু বিভিন্ন GS পেপাৰ কেইবাটাও ইয়েৰো চল্ভ কৰা কিতাপখনৰ শেষত আছে। বহুত বেছি উপকৃত হ'ব বুলি মই ভাবোঁ আপোনালোকে। আৰু তেনেকৈ মই লাষ্টত আহিলোঁ জিঅ'গ্ৰাফী অফ আছামৰ বিষয়ে অকণমান তেনেকৈ পঢ়িব চেষ্টা কৰিলোঁ। তাতে জিঅ'গ্ৰাফী অফ আছাম পঢ়ি থাকোঁতে তাত ডেম'গ্ৰাফী অফ আছামৰ বিষয়ে 2-এটা মই কুৱেশ্যন পালোঁ আৰু তেনেকৈ পঢ়িলোঁ। India Parliament Research Stress and Vaccine Laboratory is located in India, and Antarctica. India Parliament Research Stress and Vaccine Laboratory is Antarctica. তাৰপিছত পঢ়িলোঁ চায়েন্স এণ্ড টেকন'লজি কেইটামান কুৱেশ্যন আছিল আৰু সেই কুৱেশ্যনকেইটা যিহেতু নতুনকৈ সংকলন কৰা হৈছিল এই কিতাপখনত। আৰু যিহেতু সেই চায়েন্স এণ্ড টেকন'লজি ইন আছাম আমাৰ বাবে হয়তো আছাম কাৰণে যিটো নতুন আছে হয়তো গোটেই অকল আমি হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী পাৰ্টটোতে আমি সামৰি পঢ়িলে নহ'ব, মানে আমি সকলোখিনি চাব লাগিব। এডুকেশ্যনৰ পৰা চায়েন্স এণ্ড টেকন'লজিৰ পৰা স্পৰ্টছৰ পৰা গেট পাৰ্চেণ্টিৰ পৰা সকলোখিনি সামৰি। তো মই এতিয়া চায়েন্স এণ্ড টেকন'লজি ইন আছাম এই কিতাপখন পঢ়িলে গোটেইকেইটা বিষয়বস্তু যিহেতু সন্নিৱিষ্ট হৈ আছে সকলোখিনি সামৰি পঢ়াই হয়। আৰু তাৰ ভিতৰতে মই স্পেচিয়েলিষ্ট হিচাপে চায়েন্স এণ্ড টেকন'লজিৰ বিষয়ে পঢ়িলোঁ। আৰু যিহেতু ভিডিঅ'টো বহুত দীঘল আছিল, মানে কি ক'ম, কমেও মই 2 ঘণ্টামান পঢ়িলোঁ এই কিতাপখন আৰু ৰিভাইজ কৰি থকা নিচিনাই হয় যিহেতু অবজেক্টিভ গ্ৰুপটো মোৰ। আৰু তেনেকৈ পঢ়িলোঁ। পঢ়ি হোৱাৰ পিছত মোৰ ইয়েৰবোৰ যিহেতু কনফিউজ হয় আৰু মই ইয়েৰবোৰ মনত থকা মই টিপছেৰে মই নিজে তেনেকৈ মনত ৰাখিলোঁ। এনেকৈ পঢ়িলোঁ আৰু ভাগৰ লাগিছে আৰু তাৰ মাজতে আৰু যিহেতু জেনেৰেল নলেজখিনি মই আছামৰ কভাৰ কৰিব চেষ্টা কৰিলোঁ। তাৰপিছত মই লুচেন জিকেখন উলিয়ালোঁ। লুচেন জিকে মই যিহেতু পঞ্চায়ত ৰাজৰ ইণ্ডিয়ান পলিটি সেইখিনি পঢ়োঁতে যিহেতু মই পঢ়িছোঁ সেইখিনি মানে অবজেক্টিভ বহুত আছে ন, যিহেতু লুচেন জিকে বহুত প্ৰশ্ন আছে মানে, আৰু সেইখিনি প্ৰশ্ন হয়তো মানে আমি যদি মনত ৰাখোঁ এটা পাৰ্ট আমাৰ কাৰণে ভাল। তো মই ইণ্ডিয়ান পলিটিখন পঢ়ি হোৱাৰ পিছত সদায় লুচেন জিকেৰ পলিটিৰ যিমান অবজেক্টিভ আছে মই সেইখিনি চল্ভ কৰিব চাওঁ। সেইখিনি পৰীক্ষাত যিহেতু চল্ভ কৰা থাকেই বাৰু, আৰু মই সেইখিনি ৰিভাইজ কৰা নিচিনা হয়। তথাপিও বাৰু পাহৰি থকা হয়। তেনেকৈ চালোঁ, চাই হোৱাৰ পিছত পলিটি পাৰ্টটো অকণমান পঢ়িলোঁ। তেনেকৈ পঞ্চায়ত ৰাজৰ কোনে কেতিয়া কিমান চনত পঞ্চায়ত ৰাজ অসমলৈ কিমান চনত ভাৰতত প্ৰণয়ন কৰা হৈছিল সকলোখিনি বিৱৰণভাৱে ইয়াৰবোৰ মনত ৰাখি তেনেকৈ পঢ়িলোঁ। পঞ্চায়ত ৰাজ চিষ্টেমটো প্ৰথমে ক'ৰ পৰা অনুসৰণ কৰা হৈছিল, কি কথা, সেই ব্যৱস্থাটোৰ বিষয়ে আমি পঢ়িলোঁ। তাৰপিছত এনেকৈ পঢ়ি মই যিহেতু SPMৰ যিহেতু এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ এখন বুকছ আছিল আৰু সেই ইক'লজিৰ বুকছখন মই পঢ়িব চালোঁ আৰু তেনেকৈ পঢ়িলোঁ। পঢ়ি হোৱাৰ পিছত